প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। আজি মানে পাকঘৰতে আছোঁ। এইটো আমাৰ হোটেলৰ পাকঘৰ দেই। যিসকল নতুনকৈ চাইছে তেওঁলোককহে কৈছোঁ বাৰু। এয়া আৰু পাকঘৰৰ পৰাই এটা মানে ৰেচিপি লগতে ব্লগো আগবঢ়াইছোঁ। আশা ৰাখিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই গৈ থাকিব। কেনেধৰণে কি বনাইছোঁ, কি মিশ্ৰণ কৰিছোঁ সকলোখিনি গম পাব। লগতে অকণমান খিনাইছোঁ ন। প্ৰথমে দালি তেল মৰাকৈ দেখুৱাইছোঁ আৰু নহৰু পাঁচফোৰণ অকণমান দি আমি দালি তেল মাৰোঁ। খাবলৈ বহুত টেষ্টি হয়। আজি এটা পুৰি চব্জি বনাব লৈছোঁ। এইফালে এয়া ফুলকবি বৰ্তমান মানে ধুই লোৱা হ'ল নিমখ আৰু গৰম পানী দি, যিহেতু যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় সেয়েহে সুন্দৰকৈ ধুই লোৱা হ'ল। এইফালে আলু, এইফালে গ্ৰীণ মটৰ, এইটো হৈছে লোকেল ৰাজমাহ। এইখিনি বইল কৰি বাকলিখিনি গুচোৱা হৈ গ'ল। দুই এটা বাকলি আছে, এয়া ক'লা ক'লা হৈ আছে, এইবিলাক গুচাব লাগিব। যেই নহওক সুন্দৰকৈ দেখুৱাই লৈছোঁ মানে কি বনাম। এইফালে ফ্ৰেঞ্চবিন আৰু সৰু সৰু আলু ভাজি ৰেডি। কমকৈ 3খনমান ভাজি বনোৱা হয় মানে আমাৰ। এইফালে ৰেডি। এইটো এতিয়া বনাম। দালি তেল মৰা হৈ গ'ল। এইফালে সৰু আলু ভাজি, আনফালে আৰু এটা বস্তু ৰেডি কৰিছোঁ মাংস। এইফালে আমাৰ বড়ো দাই কাটি আছে। কি বড়ো দা? পালেং শাক কাটি আছ নি? মই এইটো আকৌ বেলেগ শাক বুলিহে ভাবিছিলোঁ। পালেং শাকে নেকি? এইফালে মিনি একাহীলৈ দি আছে ৰাতিপুৱাই। এইফালে কেৰাহী পাতি দিলোঁ, তেল গৰম হৈ গ'ল। আলু, লোকেল ৰাজমাহ, এয়া ফোৰণ দিবলৈ, এয়া আদা নহৰু জলকীয়া এতিয়া লাহেকৈ দি দিলোঁ। এতিয়া মই যোগ কৰি দিম এইফালে মন কৰক ৰাজমাহ, লোকেল ৰাজমাহ দুটা আছে, এটা লোকেল এটা চালানী। হয়নে নহয় বাৰু জনাব দেই। এতিয়া অকণমান ভাজি ল'লোঁ, লগে লগে যোগ কৰি দিলোঁ আলুখিনি অকণমান ৰঙচুৱা দেখিছে নাই? কিয় কওকচোন? এই ৰাজমাহখিনি যিটো গামলাত ধুইছিলোঁ তাতে আলুখিনি ধুইছিলোঁ, সেয়েহে ৰঙচুৱা ভাৱ এটা আহিছে। মানে এই লোকেল ৰাজমাহখিনি যে বহুত ক'লা ক'লা পানী ওলায়। জোখমতে দি দিলোঁ নিমখ। এতিয়া খুব ধুনীয়াকৈ ভাজিব লাগিব এইখিনি সময়ত দেই। দেখিছেনে নাই? আৰু এনেকৈ জুইত বনালে খাবলৈ বহুত টেষ্টি হয়। হয়নে? আপোনালোকে জনাব। আমাৰ হোটেলত বেছিভাগ জুইতে বনোৱা হয়। 2-এপদ বস্তুহে গেছত বনোৱা হয়। আৰু বিশেষকৈ মানে ঠাণ্ডা দিনত জুইত বনোৱা হয়, গৰম দিনত মানে গেছত। এইটো যিমানে ভাজিব মানে ধুনীয়াকৈ সিমানে টেষ্ট হ'ব দেই। এতিয়া অলপ মিক্স কৰি দিলোঁ বুট দালি। নিমখটো অলপ কমা যেন লাগিলে আৰু অলপ নিমখ যোগ কৰিছোঁ। সোৱাদ অনুসৰি নিমখ আৰু হালধি দেই। বাকী কি মছলা যোগ কৰিম সকলোখিনি দেখুৱাই আছোঁ, চাই থাকক। এতিয়া যে হালধি যোগ কৰিলোঁ কালাৰটো অকণমান সলনি হ'ব। এতিয়া আহিলে অলপমান জিৰা পাউডাৰ, ৰেড চিলি, এইটো জ্বলাটো দিছোঁ দেই। অকণমান জ্বলা হ'লে ভাল লাগে ন, বিশেষকৈ ঠাণ্ডা দিন আহি গ'ল। জলকীয়া, নহৰু, আদা, মছলাখিনি দি 2-3 মিনিট ভাজিব লাগে। তাৰপিছতে পানী দি দিব লাগে। বছ, গৰম পানী ব্যৱহাৰ কৰিলে ভাল। আৰু জোখমতে পানী যোগ কৰি দিলোঁ। এতিয়া 5 মিনিট উতলিবলৈ দিম, মানে তেতিয়া আলু সিজিব, গোটেই চব্জিখিনি মানে সিজি যাব। বছ, পুৰি চব্জি ৰেডি হৈ যাব। এতিয়া যোগ কৰিছোঁ ফুলকবি। কেলৈ দেৰিকৈ দিছোঁ জানেনে? এই বস্তুটো ভাগি ছিগি যাব যে, সেয়েহে অলপ ফুলকবি এতিয়া যোগ কৰি দিলোঁ। এইখিনি কিন্তু নিমখ দি গৰম পানী দি ভালকৈ ধুই লৈছোঁ দেই।
আপোনালোকেও এনেকৈ ধুই ল'ব। এইটো আকৌ কি বনাইছোঁ, গ্ৰীণ মটৰ, চয়াবিন, ফুলকবি, আলু। এইটো মানে ভাতৰ চব্জি। শেষত ধনিয়া পাত দি দিছোঁ আৰু বাছ। এইফালে এতিয়া পুৰি চব্জি ধুনুকৈ সিজি গ'ল। এতিয়া মই যোগ কৰি দিম কেঁচা ধনিয়া পাত। হৈ গ'ল পুৰি চব্জি। কেনেকুৱা লাগিলে ৰেচিপিটো চাই জনাব দেই। লোকেল ৰাজমাহ, আলু, বুট দালি, বাকী আৰু তেল মছলা দেখিলেই।